Dear student, welcome to my YouTube channel. এই বছর মেট্রিক পরীক্ষাত লাখ লাখ স্টুডেন্টে ফেল কৰিছে। এই ফেল কৰা ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে ইতিমধ্যে এটা গুড নিউজ আহি পৰিছে। এই ফেল কৰা শিক্ষাৰ্থীসকলে কম্পাৰ্টমেণ্টেল পৰীক্ষা দিব পাৰিব আৰু এই কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ইতিমধ্যে ফৰ্ম ফিল আপ ষ্টাৰ্ট হৈছে। ইয়া মই দেখুৱাব বিচাৰিছোঁ এইটো হৈছে সেবাৰ অফিচিয়েল ৱেবছাইট। এই ৱেবছাইটত লিখা আছে ফৰ্ম ফিল আপ HSLC কম্পাৰ্টমেণ্টেল এক্সামিনেশ্যন 2025। ইয়াতে যদি ক্লিক কৰে তেতিয়াহ'লে দেখিবলৈ পাব যে ইতিমধ্যে এই ফৰ্ম ফিল আপ ষ্টাৰ্ট হৈছে। 1 নম্বৰত কোৱা হৈছে ফৰ্ম ফিল আপ ষ্টাৰ্টছ ফ্ৰম 15 এপ্ৰিল 2025 to 27 এপ্ৰিল 2025। অৰ্থাৎ ইয়াতে কোৱা হৈছে যে এই কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ যি ফৰ্ম ফিল আপ সেয়া ইতিমধ্যে 15 এপ্ৰিলৰ পৰা আৰম্ভ হৈছে আৰু ইয়াৰ লাষ্ট ডেট হৈছে 27 এপ্ৰিল। 2 নম্বৰত কোৱা হৈছে লাষ্ট ডেট অফ পেমেণ্ট 30 এপ্ৰিল 2025। এই কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ বাবে পেমেণ্ট কৰিব লাগিব। পাৰ ছাবজেক্ট 500 কৈ পেমেণ্ট কৰিব লাগে আৰু এই পেমেণ্টটো 30 এপ্ৰিলৰ আগত কৰিব লাগিব। ইয়াতে যদি ক্লিক কৰে তেতিয়াহ'লে এটা নোটিফিকেশ্যন দেখিবলৈ পাব। এনেকৈ সেই নোটিছটো ইয়াতে অপেন হ'ব। ইয়াতে কোৱা হৈছে ষ্টেপছ ফৰ ফৰ্ম ফিল আপ ফৰ দি HSLC কম্পাৰ্টমেণ্টেল এক্সামিনেশ্যন 2025। ইয়াতে ষ্টেপ দিছে আৰু এই ষ্টেপ মতে শিক্ষাৰ্থীসকলে কম্পাৰ্টমেণ্টেল এক্সামৰ কাৰণে ফৰ্ম ফিল আপ কৰিব পাৰিব। ইয়াতে ক'বলৈ গ'লে শিক্ষাৰ্থীসকলে এই ফৰ্ম ফিল আপ কৰিব নোৱাৰে। তোমালোকৰ যি স্কুল আছে সেই স্কুলৰ পৰা এই ফৰ্ম ফিল আপ কৰি দিব। তোমালোকৰ স্কুলত ভিজিট কৰিবা আৰু ছাৰহঁতক ক'বা যে ইতিমধ্যে ফৰ্ম ফিল আপ ষ্টাৰ্ট হৈছে, কম্পাৰ্টমেণ্টেল এক্সামৰ কাৰণে ফৰ্ম ফিল আপটো কৰি দিয়ক। তেতিয়া তেওঁলোকে কৰি দিব। ইয়াতে ষ্টেপ কেইটাৰ বিষয়ে তোমালোকক ক'লে তোমালোকে বুজি নাপাবা, সেইকাৰণে ভিডিঅ'টো দীঘলীয়া নকৰোঁ। জাষ্ট তোমালোকে এই ষ্টেপ কেইটা এনেই চাই লোৱা। ইয়াতে এটা কথা কৈছে যে এই বছৰ কিন্তু সকলো শিক্ষাৰ্থীয়ে এই কম্পাৰ্টমেণ্টেল পৰীক্ষা দিব নোৱাৰিব। কেৱল মাত্ৰ সেইসকল ছাত্ৰ ছাত্ৰীয়ে এই কম্পাৰ্টমেণ্টেল এক্সাম দিব পাৰিব যিসকলৰ নামটো এই লিষ্টত আছে। ইয়াতে 5 নম্বৰ পইণ্টত কোৱা হৈছে লিষ্ট অফ এলিজিবল কেণ্ডিডেটছ ফৰ HSLC কম্পাৰ্টমেণ্টেল এক্সামিনেশ্যন 2025 উইল বি পপুলেটেড। অৰ্থাৎ যেতিয়া শিক্ষকসকলে নিজৰ স্কুলৰ ID আৰু পাছৱৰ্ডৰ জৰিয়তে সেবাৰ ৱেবছাইটত গৈ লগ ইন কৰিব তেতিয়া ষ্টুডেণ্টৰ নাম দেখিবলৈ পাব আৰু যিসকল ছাত্ৰ ছাত্ৰীৰ নাম তাতে আছে কেৱল মাত্ৰ সেইসকল ছাত্ৰ ছাত্ৰীয়ে এই এক্সামৰ কাৰণে ফৰ্ম ফিল আপ কৰিব পাৰিব। এই কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ফৰ্ম ফিল আপ 27 এপ্ৰিলত শেষ হ'ব। তাৰ 1 মাহ পিছতেই তোমালোকৰ এই পৰীক্ষা অনুষ্ঠিত কৰিব।